আৰ্নিংটো একেবাৰে মানে জিৰ' মোৰ কিমান ডলাৰ সোমাইছিল। তো আজিৰ ডেটত ফেচবুকত কাম কৰি একো লাভ নাই। এই কথাষাৰ মই কিয় কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে বুজি পাব। নমস্কাৰ, মই কেডি পুনৰবাৰ আহিলোঁ আপোনালোকৰ মাজত বহুত দিনৰ পিছত। বাকী যি কি নহওক, আগৰ ফেচবুক আৰু এতিয়াৰ ফেচবুক বহুত দিন ৰাতি মানে ডিফাৰেঞ্চ হৈ গৈছে। এই কথাষাৰ যে মই কৈ আছোঁ, লগতে আপোনালোকক মই প্ৰুফ দি দেখুৱাওঁ। আগতে মই কেনেকুৱা আৰ্নিং কৰিছিলোঁ, কিমান ভিউজত, আৰু এতিয়া কিমান ভিউজত কিমান টকা ফেচবুকে দিয়ে। এইখিনি খোলাচা কৰাৰ আগতে মই আছোঁ এতিয়া ঘৰতে, মানে খুটামাটিত আছিলোঁ কেইদিনমান। তো বহুত দিনৰ পিছত, প্ৰায় এসপ্তাহ পিছত আহিলোঁ ইয়াতে। তো আজি ব্লগটো এনেকুৱাই হ'ব, বিশেষকৈ ফেচবুকৰ ওপৰত ভিডিঅ' বনাই আছোঁ। আৰু যিসকলে মোক কেডি বুলি চিনি পায়, তো মোৰ জাৰ্নিটো ফেচবুকৰ পৰা আৰম্ভ হৈছিল। ফেচবুকক বেয়া পোৱা নাই, কিন্তু ফেচবুকত আজিকালি ভিডিঅ' দিবা ইচ্ছা হোৱা নাই। কিয়, আপোনালোকে ভিডিঅ'টো চালে নিজে গম পাব। আৰু যিসকলে ফেচবুকত কাম কৰি আছে তেখেতসকলে ভাবে ফেচবুকত বহুত পইচা, বহুত কিবা কিবি এনেকুৱা হেন তেন বহুতে ভাবে। তো মই সেইসকলক কৈ আছোঁ, মোৰ ভিডিঅ'টো শেষলৈকে চালে মানে মনটো অলপ বেলেগ টাইপ হৈ যাব। মানে কিছুমানে কণ্টেণ্ট মনিটাইজেশ্যন পোৱাই নাই, কেতিয়াবা মানে কিবা কিবি হৈ থাকে। আৰু কণ্টেণ্ট মনিটাইজেশ্যনটো যেতিয়া ফেচবুকত আহিছে, তাৰ পৰা আৰ্নিংটো একেবাৰে জিৰ' হৈ গৈছে। একদম জিৰ' বুলি ক'লেও ভুল নহ'ব। তো দেখুৱাই আছোঁ লাহেকৈ। আৰু এটা কথা, আমাৰ যোনটো এৰিয়াত, যোনটো কল্যাণপুৰৰ ঘৰ, ইয়াতে একদমবাৰে নেটৱৰ্কটো নাপায়, মানে টাৱাৰ নাপায়। তো মই যে ভিডিঅ' কৰোঁ বা ভিডিঅ' আপলোড কৰিব লাগে, তো মই শ'লমাৰত যাই কৰিব লাগে। যদি মোৰ একদমবাৰে কম সময়তে আপলোড কৰিব লাগে, আৰু নহ'লে বাহিৰত যাই আপলোড কৰিব লাগে, ইয়াতে কৰিব নোৱাৰোঁ। মানে মই ৱাইফাই এটা অৰ্ডাৰ কৰিছিলোঁ, ৱাইফাইটো বোলে আমাৰ যোনটো ইয়াত এৰিয়াত টাৱাৰ নাপাব, কাটি যাব। এটাই কথা বুজি নাপাওঁ, কিন্তু সেই ঘৰটো যে দেখি আছে আমাৰ অপজিট ছাইডত, মানে বেছি দূৰ মানে ডিষ্টেঞ্চ নহয়, তাহাঁতৰ ঘৰত এয়াৰটেল ৱাইফাই আছে, কিন্তু আমাৰ ঘৰত কাম নকৰে বোলে। তো মই খবৰ কৰিলোঁ, ভাবিছিলোঁ এটা কেমেৰা লগাম, CCTV কেমেৰা লগাম ন, যিহেতু দৰকাৰ আজিৰ ডেটত। তো যি কি নহওক, এইটো অলপ বেয়া লাগি আছে, কি কৰোঁ ভাবি পোৱা নাই। আৰু জিঅ'টো পাব পাৰে বুলি কৈছিল, কিন্তু জিঅ'টো আমাৰ ফোন কৰিবলৈ টাৱাৰে নাপায়। তো ৱাইফাইটো যদি টাৱাৰ নাপায় বুলি কৈছিলোঁ, সিহঁতে কয় কি যদি টাৱাৰ নাপায় আপোনাৰ যাব, সেনেকুৱা ক'লে নহ'ব, ৰিস্ক ল'ব নোৱাৰোঁ। বাকী যিয়ে নহওক, এতিয়া বাবুৰ স্কুলৰ পৰা লৈ আনিলোঁ। তো এতিয়া ভাত চাত খাই কিনে ফেচবুকৰ কথাটো আপোনালোকক পূৰা বঢ়িয়াকৈ কৈ আছোঁ। আৰু আপোনালোকে যদি উৰ্বত বিলত আহিম বুলি ভাবি আছে, তেন্তে এখনে আহক, মানে এই কয়টা দিনত আহক, মানে এখনে পূৰা ফুলগিলা ফুলি আছে। কিন্তু আমি যাম বুলি ভাবিছিলোঁ, বৰষুণ দি আছে, বতৰ বেয়া হৈ আছে, এইটোৰ কাৰণে যোৱা হোৱা নাই। যদি ৰ'দ দিয়ে মই যাম, মানে আজিও যদি ৰ'দ দিয়ে, বতৰটো অলপ ভাল, অলপ বেয়া হৈ আছে। যদি ৰ'দ পিছলৈকে দিয়ে, এতিয়াও টাইম আছে, আমি যাম মানে যদি দিয়ে। বৰ্তমান পূৰা একদম পাৰফেক্ট টাইম হৈ আছে, আৰু ফুলগিলা পূৰা মজাকৈ ফুলি আছে, দেখিবলৈও ভাল। যদি যোৱা হয় আপোনালোকক দেখুৱাম আৰু একদম। আৰু যিসকলে আমাৰ ভিডিঅ' ৰেগুলাৰ চায় তেখেতসকলে জানিব, আমি অলপমান বাগান খেতি কৰিছিলোঁ, অলপমান বেছি নহয়। এতিয়াতো বাগান হৈ আহি আছে, আমি বাগান কেইবাৰমানো খালোঁ। এয়া চাব পাৰে, এয়া বাগান। কিন্তু জেগাটো বহুতে বেছি বন উঠি গৈছে, একদম ভয় লগা হৈ গৈছে। আৰু আমি যেতিয়া ঘৰত নাথাকোঁ, বাগানগিলাটো ফুলি থাকে। বাগান মানে বান্দৰে আহি লৈ যায় বোলে। তো এয়া চাব পাৰে, এইগিলা চব বান্দৰে লৈ গৈছে, এইগিলা চিঙাগিলা এইগিলা। এখন আমাৰ ঘৰৰ ওচৰত থকা মানুহটো কৈ আছে বান্দৰে আহি লৈ যায়, আমিতো দেখি পোৱা নাই না। বাকী যিয়ে নহওক, আমি বিশ্বাস কৰিছোঁ তাহাঁতৰ কথা। আৰু বান্দৰ আহি থাকে, সিহঁতৰো কিবা ভাত চাত খাই যায় বোলে। কিন্তু বান্দৰ আজিলৈকে অহা মই দেখাও পোৱা নাই, মানে শুনা পাইছোঁ, দেখা পোৱা নাই নিজ চকুৰে মানে না। তো এইগিলা লাহেকৈ চাফা কৰিব লাগিব, যিহেতু বৰষুণ দি আছে। আজি অলপমান ৰ'দটো দিছে আৰু। তো এতিয়া ৰুমত আহিলোঁ, আৰু ইয়াৰ পৰা আপোনালোকক বঢ়িয়াকৈ দেখুৱাই আছোঁ স্ক্ৰীন ৰেকৰ্ড। প্ৰথমতে মই আপোনালোকক ক'ম যে মোৰ যোনটো এই ভোটৰ টাইমত যে ভিডিঅ' বনাইছিলোঁ না, ভোট দিল না বুলি, আপোনালোকৰ মনত আছে না নাই নাজানো, কিন্তু মই আৰ্নিংটো কেইদিনমান আগতে চাইছিলোঁ, তাতে মোৰ কিমান ডলাৰ সোমাইছিল। তো বিশ্বাস নকৰিব আপোনালোকে, 3.3 মিলিয়নত মাত্ৰ সোমাইছে $3।
ময়ে মানে হবাক হৈ গৈছোঁ আজিকালি এনেকুৱা আৰ্নিং কি হ'ব বুলি। তো কাম কৰিব ইচ্ছা নাযায় শিকিলে দেখিলে। আৰু আগৰ নিচিনা হ'লে 1.5 বছৰ আগৰ কথা ক'বলৈ গৈছোঁ, যদি সেইটো 3.3 মিলিয়নত কমচে কম মই $80 মান পালে হয়, 80 নহ'লে $60 মান পালে হয়। তেতিয়া কেনেকুৱা আমি আৰ্নিং কৰিছিলোঁ 1.5 বছৰ আগত। আৰু মই লাহেকৈ আপোনালোকক দেখুৱাই আছোঁ 1.5 বছৰ আগত মই আৰ্নিং কেনেকুৱা কিমানকৈ কৰিছিলোঁ সকলো মানে এইফালে দেখুৱাই আছোঁ। মই স্ক্ৰীন ৰেকৰ্ডো দি আছোঁ লগতে আৰু স্ক্ৰীনশ্বটো দেখুৱাম। আৰু বৰ্তমান মই আৰ্নিংটো আপোনালোকক দেখুৱাব পৰা নাই, কিয় মানে ফেচবুকে শ্ব'য়ে কৰা নাই। মই আপোনালোকক স্ক্ৰীনশ্বটটো মোৰ ৰাইট ছাইডে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। মোৰ আগৰ ভিডিঅ'বিলাক এনেকুৱা হৈ আছে, আৰ্নিংটো একেবাৰে মানে জিৰ'টো দেখুওৱা নাই, কিবা খালী দেখাই আছে। আপোনালোকে নিশ্চয় দেখা পাইছে মোৰ ইফালে ছাইডত ৰাইট ছাইডে। আৰু আগতে মই ফেচবুকত কেনেকুৱা আৰ্নিং কৰিছিলোঁ সেইটো মই আপোনালোকক স্ক্ৰীনশ্বটটো দেখুৱাই আছোঁ। মানে এনেকুৱা আৰ্নিং কৰিছিলোঁ, মানে মোৰ এনেকুৱা লাগি গৈছিল যে মই দেখোন একো কৰিব দৰকাৰ নাই, ভিডিঅ' কৰিলে যদি এনেকুৱা পইচা পায়। তো এই বস্তুটো আপোনালোকে কেলকুলেট কৰি চাবি। মানে আপোনালোকক কৈ দিছোঁ, 500ৰ ওপৰত ডলাৰ কামাইছিলোঁ 1.5 বছৰ আগতে। বৰ্তমান ফেচবুকৰ পৰিস্থিতি একদমবাৰে বেয়া বুলি এইটো কাৰণে কৈছোঁ, মানে ফেচবুকত আৰ্নিংটো একেবাৰে নাই। আমাৰ ইণ্ডিয়াত আৰ্নিংটো নাই, কিন্তু বাহিৰা দেশত বেলেগ দেশত আৰ্নিংটো ভালেই আছে। অকল আমাৰ ইণ্ডিয়াতহে ফেচবুকৰ আৰ্নিংটো বহুতে বেছি কমি গৈছে, একদমবাৰে নাই বুলি ক'লেও ভুল নহ'ব। যিসকলে ফেচবুকত লাগি আছে আপোনালোকে ভাবি চাব, যদি পাৰা ইউটিউবত লাগক। ইউটিউবৰ আৰ্নিংটো ভালে হৈ আছে। ইউটিউবত আগতে শ্বৰ্টতো আৰ্নিং দিছিল, কিন্তু ইউটিউবত শ্বৰ্টত আৰ্নিং বৰ্তমান নাই, কিন্তু লং ভিডিঅ'ত ভাল পইচা দিয়ে। যদি পাৰা ইউটিউবত লাগক। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা সুধিব লগা আছে কমেণ্ট কৰক, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।